আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 15 নম্বৰ দিন আৰু 15 নম্বৰ দিনৰ এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছিলোঁ, দানা আধা শেষ কৰিছে আৰু দানা দিয়াৰ পিছতে পানী দি দিয়া গৈছে আৰু পানীত কোনো ধৰণৰ ঔষধ মেডিচিন ব্যৱহাৰ কৰা নাই, সুদা পানী ব্যৱহাৰ কৰিছোঁ। মেডিচিন যেতিয়া ব্যৱহাৰ কৰিম তেতিয়া ভিডিঅ'ত জনাই যাম। আৰু বৰ্তমান ভিতৰৰ টেম্পাৰেচাৰ 29-30 ডিগ্ৰী হৈ আছে। লাইটটো জ্বলাই দিছোঁ আৰু ওপৰৰ আধাতছে বেছি অংশ সম্পূৰ্ণ অংশই প্লাষ্টিক আঁতৰাই থোৱা আছিলে, ৰাতি যিহেতু ঢাকি থওঁ। ৰাতিপুৱা সময়ত দানা পানী দিয়াৰ পিছত এৰুৱাই দিওঁ আৰু তাৰপিছত আকৌ আবেলি এতিয়া দানা দিছোঁ, এতিয়া আধা 50% দি দিছোঁ প্লাষ্টিক আৰু ৰাতি যেতিয়া আকৌ আহোঁ তেতিয়া সম্পূৰ্ণকৈ ঢাকি থৈ যাওঁ যাতে ভিতৰত গৰমটো মেইনটেইন হৈ থাকে। আৰু মুৰ্গী পোৱালি গ্ৰোথ দেখিব পাইছে। এতিয়া 15 দিনত প্ৰায় 100 গ্ৰামৰ ওপৰত হৈ গ'ল, প্ৰায় 150 গ্ৰামৰ ওচৰা-ওচৰি মুৰ্গী পোৱালি হৈ গ'ল প্ৰতিটো। আৰু পাখিও লাহে লাহে গজিব আৰম্ভ কৰিছে। পাখি যেতিয়া সম্পূৰ্ণকৈ গজি যাব সিহঁতক গোটেই ৰুমটোত এৰি দিব পৰা যাব তেতিয়াহে। তাৰ আগতে এৰি দিলে ঠাণ্ডা পোৱাৰ চান্স থাকে, সেইকাৰণে এৰি দিয়া নাই বৰ্তমানলৈকে।